গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশৰ জামায়াতে ইছলামীৰ নামত অজ্ঞাত কলত ভাবুকি। বিজেপিৰ গোলকগঞ্জ মণ্ডলৰ সাধাৰণ সম্পাদক অমূল্য ৰায় আৰু সীমান্ত চেতনা মঞ্চ লক্ষীমাৰী খণ্ড সভাপতি সোধেৰ চৰকাৰৰ মোবাইলত অডিঅ' মেছেজযোগে বাংলাদেশৰ পৰা ভাবুকি দিয়া ঘটনাই সীমান্ত অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। জামায়াতে ইছলামীৰ কোনো সদস্যক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰাই দিলে পৰিণতি ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়ে। আনহাতে জামায়াত ইছলামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা ললে সীমান্তৱৰ্তী গাঁওসমূহৰ ঘৰ বাৰী জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে। উক্ত অডিঅ' বাৰ্তাসমূহ বাংলাদেশৰ 880171907197 নম্বৰৰ পৰা আহিছে। ইতিমধ্যে উক্ত বিষয়ত ভুক্তভোগীয়ে গোলকগঞ্জ আৰক্ষী থানাত এজাহাৰ দিয়াৰ লগতে সীমান্ত সুৰক্ষা বাহিনীক অৱগত কৰিছে। এই বিষয়ত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত উক্ত অঞ্চলৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে বাংলাদেশী পতাকাৰ লগতে 25টাকৈ বাংলাদেশী চিম কাৰ্ড সহ ইমান আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ভাতিজা ল'ৰা এজন নাম সুদীপ চন্দ্ৰ চৰকাৰ মোক আহি ক'লে যে খুৰা মোৰ মোবাইলত এটা হোৱাটছএপ মেছেজ আহিছে, জামায়াতে ইছলাম বাংলাদেশৰ এটা নম্বৰ। ভয় ভাবুকি দেখুৱাই আহিছে যে যদি আমাৰ মানুহবিলাক আপোনালোকে ধৰি আছে, আপোনালোকৰ উচিত লগত লগ লাগি যদি আমাৰ মানুহবিলাকক যদি ধৰে তেতিয়াহ'লে আপোনাৰ ঘৰ ভাঙি জ্বলাই দিয়া হ'ব, এনেকৈ ৰাষ্ট্ৰক ধ্বংস কৰি দিয়া হ'ব, এনেকুৱা ভয় ভাবুকি দিছে। তাৰপিছত মই জনাই দিলোঁ, ঠিক আছে তুমি এটা কাম কৰা, লগত উচিত যে এটা কমপ্লেইন কৰা, বোলে বস্তুটো বেয়া, আমাৰ ৰাষ্ট্ৰক ভাবুকি দিছে যেতিয়া আমাক ঘৰ বাৰী জ্বলাই দিব। তাৰপিছত এইটো কথা কৈ মোৰ ঘৰত আহিলোঁ। ঘৰত আহি মোৰ মনত এটা ভাৱ হয় যে কেনেকুৱা কথা। মই মোৰ মোবাইলটো চেক কৰিলোঁ, চেক কৰাৰ পিছত একে নম্বৰৰ পৰা মোৰ তাত সেই একেটা বস্তুকে পঠাইছে যে আপুনি আৰু আপোনাৰ উচিত লগ লাগি আমাৰ মানুহবিলাক আপোনালোকে ধৰিছে, যে মানুহবিলাকক যদি আপোনালোকে এৰি নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ ঘৰ বাৰী জ্বলাই দিয়া হ'ব, আপোনাৰ ৰাষ্ট্ৰক ধ্বংস কৰি দিব, এনেকৈ ভয় ভাবুকি দেখাইছে। মোক ক'ত বাংলাদেশ আৰু ক'ত ইণ্ডিয়া, আমি নিজকে ধন্য মানুহ যে আমি ভাৰতবৰ্ষৰ নিচিনা এখন দেশত বসবাস কৰি আছো। আমাকে ভয় দেখুৱাইছে, য'ত নৰেন্দ্ৰ মোদী চাহাব প্ৰধানমন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা য'ত আছে, অসমৰ মানুহৰ ভয়, ভাৰতবৰ্ষৰ মানুহৰ ভয় ভীতি প্ৰদৰ্শন কৰিব। কেইদিনমান আগতে দেখিলে যে সেন্দুৰ যিটো হেৰি হ'ল, আমাৰ অপাৰেশ্যন সেন্দুৰ হ'ল, পাকিস্তানৰ নিচিনা দেশক কেনেকৈ আঁঠু কৰালে আৰু সাধাৰণ বাংলাদেশৰ পৰা আমাক ভয় ভাবুকি দেখাইছে। গতিকে মই ভাবোঁ যে এইটো ভিত্তিহীন, তেওঁলোকে একো কৰিব নোৱাৰে। আমাৰ চৰকাৰে আমাক সুৰক্ষা দিব, আমাৰ নাগৰিকক সুৰক্ষা দিব, এইখিনি মোৰ বিশ্বাস আছে। হ'বও পাৰে, এনেকুৱা ঘটনা হ'বও পাৰে। মানে ইয়াৰ মানুহ যদি নাথাকে, মোৰ এটা বিশ্বাস যে ইয়াৰ কোনোবা নহয় কোনোবা এজন জড়িত হৈ আছে। নহ'লে মোৰ নম্বৰটো বা বচা কেইজনমান মানুহৰ, মই বিজেপি কৰোঁ, মই বিজেপি গোলকগঞ্জ মণ্ডলৰ জেনেৰেল ছেক্ৰেটাৰী, কিন্তু মোৰ নম্বৰ তেওঁলোকে ক'ৰ পৰা পায়। সীমান্ত চেতনাৰ মানুহে কিছুমান আছে জড়িত, সীমান্ত সুধীৰ চৰকাৰ সীমান্ত চেতনাৰ মানুহ কাম কৰে, গতিকে এওঁৰ নামটো আহিছে। তাৰ মানে দেখা গৈছে যে সীমান্ত চেতনা মঞ্চ কৰাই হওক বা বিজেপিৰ কৰাই হওক, এই এনেকৈ কিছুমান মানুহৰ নাম এওঁলোকে প্ৰচাৰ কৰিছে। এইখিনি মোৰ ধাৰণা এটা হৈছে। গতিকে ইয়াৰ লগত কোনোবা নহয় কোনোবা এজন দুষ্ট চক্ৰ জড়িত হৈ আছে।